মেৰাপানীত বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙ্গলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকানসমূহ উচ্ছেদ কৰে প্ৰশাসনে। শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিৱেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰৱেশ পথটো বেদখল কৰি এক প্ৰকাৰৰ বন্ধ কৰি দিছিল। সেয়েহে মঙ্গলবাৰে সীমান্ত দণ্ডাধীশৰ নেতৃত্বত আৰক্ষীৰ CRPF দলৰ মোতায়েন কৰি এফালৰ পৰা উচ্ছেদ কৰি অবৈধ দোকান আৰু বাসগৃহসমূহ এইদৰে উচ্ছেদ কৰি দিয়া হৈছে। উচ্ছেদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰা হৈছে। পুনৰবাৰ জনাই গৈছে এটা ডাঙৰ খবৰ, মেৰাপানীত বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। মঙ্গলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকানসমূহ উচ্ছেদ কৰে প্ৰশাসনে। শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিৱেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰৱেশ পথটো বেদখল কৰি এক প্ৰকাৰ বন্ধ কৰি দিছিল। সেয়েহে মঙ্গলবাৰে সীমান্ত দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী CRPF দল মোতায়েন কৰি এফালৰ পৰা উচ্ছেদ কৰে অবৈধ দোকান আৰু বাসগৃহসমূহ। উচ্ছেদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰা হৈছে।